যোৱা কিছু বছৰত আমি মন কৰি আহিছো যে কিছুমান বিশেষ সিনেমা চাবৰ বাবে অৰ্ধচুটি ঘোষণা কৰা হয়, মন্ত্ৰীমণ্ডলে একেলগে সিনেমাখন উপভোগ কৰে। ঠিক তেনেকুৱা দৃশ্য আমি অসমীয়া সিনেমাৰ ক্ষেত্ৰতো আশা কৰিব পাৰো নেকি? আমি এই ভিডিঅ'টো নিৰ্মাণ কৰিছো অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এটা অনুৰোধ কৰিবৰ বাবে। যিবোৰ সিনেমাক অসমৰ চলচ্চিত্ৰ বিত্ত নিগমে অৰ্থ সাহায্য আগবঢ়াইছে, অৰ্থাৎ অসম চৰকাৰৰ প্ৰত্যক্ষ সহযোগিতা আছে, সেইবোৰ সিনেমাৰ ক্ষেত্ৰত যদি অৰ্ধচুটি ঘোষণা কৰা হয়, চাকৰিয়ালসকলে যাতে পৰিয়ালৰ সৈতে একেলগে সিনেমাখন চাব আহিব পাৰে আৰু মন্ত্ৰীমণ্ডলেও কেবিনেট মন্ত্ৰীসকলেও যাতে আহি সিনেমাখন একেলগে উপভোগ কৰে, বিধায়কসকলেও নিজৰ স্থানীয় চিত্ৰগৃহত বন্ধু বান্ধৱীৰ সৈতে সিনেমাখন উপভোগ কৰি ইয়াৰ দ্বাৰা হয়তো অসমৰ চলচ্চিত্ৰৰ যি যাত্ৰা, সেই যাত্ৰাত এক বিশেষ ধৰণৰ যোগাত্মক প্ৰভাৱ পৰিব। আৰু এই যাত্ৰা আমি অহা 17 জানুৱাৰীত মুক্তি পাবলগীয়া গোলাই চুৰ সিনেমাখনৰ দ্বাৰাই আৰম্ভ কৰিব পাৰো নেকি? যিহেতুকে গোলাই চুৰ সিনেমাখন অসমৰ চলচ্চিত্ৰ বিত্ত নিগমে অৰ্থ সহযোগ আগবঢ়াইছে, এখন অসমীয়া সিনেমা, পৰিয়ালৰ সকলে একেলগে উপভোগ কৰিব পৰা এখন সিনেমা। গতিকে এই সিনেমাখনৰ দ্বাৰা যদি এনেকুৱা ধৰণৰ এটা পদক্ষেপ লোৱা হয়, আমি ভাবো যে ই আমাৰ সিনেমা জগতখন বুলিয়ে নহয়, কিয়নো এই সিনেমা জগতখন যিখন অসমৰ চলচ্চিত্ৰ জগত এতিয়াও উদ্যোগলৈকে ৰূপান্তৰিত হোৱা নাই, তাৰ পিছতো কিন্তু এই সিনেমাৰ লগত জড়িত হৈ বহুতে নিজৰ পৰিয়াল পোহপাল দি আছে। অৰ্থাৎ অসমৰ নিবনুৱা সমস্যা সমাধানত অসমীয়া সিনেমা জগতখনৰ এক বিশেষ অৰিহণা আছে।